এটাৰ পাছত আনটো গোচৰেৰে আবদ্ধ কৰি ৰখা হ'ল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক। জামিন লাভৰ পাছতো প্ৰশস্ত নহ'ল সাংবাদিক মজুমদাৰৰ মুকলি আকাশৰ তললৈ অহাৰ পথ। বৃহস্পতিবাৰে পুনৰ নতুন গোচৰত গ্ৰেপ্তাৰ হ'ল সাংবাদিক মজুমদাৰ। ইয়াৰ পাছতেই চতুৰ্থ দিনাও অব্যাহত থাকিল সাংবাদিক গ্ৰেপ্তাৰৰ প্ৰতিবাদ, অব্যাহত থাকিল মুক্তিৰ দাবী। বৃহস্পতিবাৰে নিশাই পুনৰ পাণবজাৰ থানাৰ সন্মুখ পালেগৈ গুৱাহাটীৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক তথা সংবাদকৰ্মী। সমবেত হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ কণ্ঠৰোধৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে। ৰাজপথত মৌন প্ৰতিবাদেৰে সাংবাদিকে চৰকাৰক জনালে ধিক্কাৰ। আপুনিও জানে, আমি আপোনাক কৈছোঁ, আপোনাক মামা দাদা সকলোৱে এনেকৈ কয়। আমিতো আপোনাক কেতিয়াও অনিষ্ট কৰা নাই, আমি সাংবাদিকতাহে কৰিছোঁ। এপেক্স বেংকত আমাৰ একোতো নাই। আমি কোনোবাই প্ৰটেষ্ট কৰিছে, দিলৱাৰে গৈ কাভাৰ কৰিছে। সেইটো ইমান ডাঙৰ মানে কেনেকুৱা ধৰণৰ পাপ হৈ গ'ল ধৰিবই পৰা নাই। আমিতো কাকো কোৱা নাই, দিলৱাৰে চাগে কাৰো নাম লোৱা নাই। প্ৰটেষ্ট হৈছে, ন্যায় বিচাৰিছে, প্ৰটেষ্টৰ কাহিনী কাভাৰ কৰিছে, ঠিক আছে। কিন্তু আজি কোন ভিক্টিম হ'ল? দিলৱাৰ ভিক্টিম হ'ল। ইমান বছৰ সাংবাদিকতা কৰাৰ পিছত আজি পৰ্টেলত এইটো আপোনাৰ নিজৰ চইচ। আজি ৰবিশ কুমাৰে দেখোন পৰ্টেল সাংবাদিকতা কৰে, পুণ্যপ্ৰসূন বাজপেয়ীয়ে সাংবাদিকতা কৰে, অভিষেক শৰ্মাই কৰে, তেনেকৈ বহুত ডাঙৰ জাৰ্নেলিষ্ট। আজি প্ৰেছৰ অৱস্থা চবেই গম পায় আমি আজি কেনেকুৱা পৰিৱেশত আছোঁ, কেনেকৈ কোনে আমাক টেক অভাৰ কৰে, ৰাতিৰ ভিতৰত আমাৰ চাকৰি যোৱাৰ কাৰণে বাধ্য কৰে। মই তাৰে এটা ভিক্টিমো হয়, খুব কম সময় হৈছে ময়ো এজন ভিক্টিম হয়। কেনেকৈ মোৰ চাকৰি ৰিজাইন দিবলৈ বাধ্য কৰিছে সেইবিলাক মই নাপাহৰোঁ। শুকুৰবাৰে পুৱাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গ'ল সাংবাদিক সংস্থা, দল সংগঠনৰ প্ৰতিবাদ। ক'লা বেজ পৰিধান কৰি সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা দিলে সাংবাদিকসকলে। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ষড়যন্ত্ৰমূলক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। নাজিৰাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে শতাধিক কংগ্ৰেছ কৰ্মীয়ে। যোৱা 25 তাৰিখৰ দিনাখন আমাৰ বিধানসভা যিদিনাখন শেষ হৈছে সেইদিনাখন ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে এপেক্স বেংকলৈ গৈছিল। এপেক্স বেংকৰ বিভিন্ন খামখেয়ালী বিষয়ত তাৰ বক্তব্য জানিবলৈ, বিষয়াসকলৰ লগত কথা পাতিবলৈ। কিন্তু তেখেতক মেনেজিং ডাইৰেক্টৰে ৰুমলৈ লৈ গৈ ক'লে যে আপোনাৰ লগত কথা পাতিম। তাৰপিছত জনজাতিক উৎপীড়ন কৰা এটা গোচৰ লগাই দিলে। সেই গোচৰটো কিন্তু কোৰ্টত তেখেতে খালাচ পালে, প্ৰমাণ নহ'ল। তেতিয়া আকৌ বেংকৰ ফালৰ পৰা আৰু এটা গোচৰ লগাই দিলে যে তেওঁ বেংকৰ পৰা নথি পত্ৰ কাঢ়ি আনিবলৈ ডকাইতি কৰিব গৈছিল বুলি। কিন্তু বেংকৰ মেনেজিং ডাইৰেক্টৰ, বেংকৰ চেয়াৰমেনে তাৰ কিছু সময় পূৰ্বে কৈছিল আমি বেংকৰ ফালৰ পৰা একো গোচৰ দিয়া নাই। সেই গতিকে গোটেইবিলাক কথাবিলাক গণ্ডগোলীয়া হৈ গৈছে। তেওঁক প্ৰকৃততে কিয় গ্ৰেপ্তাৰ কৰিলে আমি নাজানো, কিন্তু আমি সন্দেহ কৰিছোঁ এপেক্স বেংকত দুৰ্নীতি হৈছিল আৰু এই দুৰ্নীতি হৈ আছিল বিধায়ক যিজন আমাৰ সৰুপথাৰ সমষ্টিৰ বিশ্বজিৎ ফুকন, তেওঁ যেতিয়া বেংকত চেয়াৰমেন হৈ আছে সেই সময়তে ৰাজেশ বাজাজ নামৰ এজন ব্যৱসায়িক নিয়ম বহিৰ্ভূতভাৱে 20 কোটি টকা লোন দিয়া হৈছিল আৰু সেই লোন তেওঁ ঘূৰাইও দিয়া নাই। তাৰ ফলত বেংকৰ যথেষ্ট লোকচান হৈছিল আৰু যি নিয়মত দিছিল সেই নিয়ম বেংকৰ প্ৰচলিত নিয়ম নহয়। এই কথাবিলাক আমি সোধোতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে এই বেংকটো অসম চৰকাৰৰ কোনো লেনদেন নাই, কিন্তু অসম চৰকাৰে পতা বেংক। সেই গতিকে মুখ্যমন্ত্ৰীয়েও সেই সময়ত গা এৰা মনোভাৱ দিছিল। ক্ৰছ কাৰেণ্টে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ বিষয়ে যেহে লাগে কোনোবা মন্ত্ৰী বিধায়কৰ হওক, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হওক, বিভিন্ন ধৰণৰ দুৰ্নীতিৰ তথ্য উদঙাই থাকে আৰু এই কাৰণতে কিজানি আৰু নতুন কিবা তথ্য আহে বুলি তেওঁক এনেকৈ হাৰাশাস্তি কৰা হৈছে, যিটো অতি দুখৰ কথা। আমাৰ ভাৰতত প্ৰেছৰ, সাংবাদিকৰ স্বাধীনতা নাই। কেৰালাত এজন সাংবাদিকে এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। তেতিয়া কেৰালা সাংবাদিকজনক একেবাৰে দেশদ্ৰোহিতাৰ গোচৰত বহুদিন ধৰি জেলত থৈ দিয়া হৈছিল আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন সোধাৰ কাৰণে গৌৰী লংকেশকে আদি কৰি বিভিন্নজনক আক্ৰমণ কৰা হৈছিল। আৰু আমাৰ অসমত এতিয়া এইবিলাক কথা দেখিবলৈ পাইছোঁ, যিটো অতি দুৰ্ভাগ্যজনক। আৰু মই ইয়াক ধিক্কাৰ দিছোঁ। দিলৱাৰ হুছেইনৰ ওপৰত থকা গোচৰবিলাক প্ৰত্যাহাৰ কৰিব লাগে চৰকাৰে, আৰু আনকি বিৰোধীয়েও যদি চৰকাৰ সমালোচনা কৰে তাৰো মুখ বন্ধ কৰাৰ ব্যৱস্থা কৰিব বিচাৰিছে। বিধানসভাত এই ঘটনা আপোনালোকে দেখি গ'ল। সেই গতিকে আমি এইবিলাক সকলোবিলাক প্ৰতিবাদ কৰি আজি আমাৰ সমষ্টিৰ যুক্তলি জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত নাজিৰা যুক্তলি মৌজাত নাজিৰা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ কৰ্মীসকলে এটা প্ৰতিবাদী কাৰ্যসূচী লৈছে। ইপিনে মাৰ্ঘেৰিটাত প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজৰ দলে।
উপস্থিত থাকিল দলটোৰ সভাপতি তথা বিধায়ক অখিল গগৈও। দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত সমবেত হ'ল ধুবুৰীৰ গৌৰীপুৰ সাংবাদিক মঞ্চ আৰু চাপৰৰ মাল্টিমিডিয়া প্ৰেছ ক্লাব। শিৱসাগৰ গ্ৰাম্য সাংবাদিক সংঘৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰিলে জিলা প্ৰেছ কৰেছপণ্ডেণ্ট এছ'চিয়েশ্যন, আমগুৰি ই মিডিয়া সংস্থা আৰু চেলেংহাট প্ৰেছ ক্লাবে। আজি দিনৰ ভাগত গুৱাহাটীত কেইবাটাও স্থানত দেখা গ'ল সাংবাদিকৰ প্ৰতিবাদ। কেৱল অসমতেই নহয়, দেশৰ বিভিন্ন প্ৰান্ততো হ'ল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত চলোৱা নিৰ্যাতনৰ প্ৰতিবাদ। দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিলে অসমৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকে। সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা দিলে শ্বিলং প্ৰেছ ক্লাবে। ইপিনে বিদেশৰ মাটিতো হ'ল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিলে অসমৰ যুৱক হীৰকজ্যোতি বৰাই। এইদৰে অসমৰ লগতে দেশ তথা বিদেশতো দেখা গ'ল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ গৰিহণা আৰু প্ৰতিবাদ। এপেক্স বেংকৰ বিৰুদ্ধে হোৱা দুৰ্নীতিৰ অভিযোগৰ বাতৰি সংগ্ৰহৰ বাবে গৈ ৰোষৰ বলি হ'বলগীয়া হ'ল সাংবাদিক মজুমদাৰ। এপেক্স বেংকৰ মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়াক প্ৰশ্ন সোধাই আছিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ অপৰাধ। তাৰ পাছৰে পৰা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে চলিল চৰকাৰী ষড়যন্ত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।